একমত নাই মোৰ মতে যে তেওঁলোকে পুলিচৰ ন্যায় লৈ পেলাই তেওঁলোকে যে যদি জেলত যাবজ্জীৱন যায় যাবজ্জীৱন যদি কাৰাগাৰ হয় তেওঁলোক আপোনালোক সুখী নে বা জুবিন দাৰ আত্মা এনেকৈ শান্তি পাব নে সেইটো লৈহে মই ভিডিঅ'টো বনাইছোঁ আৰু বহুতে এতিয়া কিবা এতিয়া কৈ আছে কৈ থাকক কিন্তু আমি এটাই জানো জুবিন দাৰ যেনেকৈ আমাৰ মাজৰ পৰা নাইকিয়া হ'ল তেওঁলোকো যাতে নাইকিয়া হ'ব লাগিব সেইটোৱে বিচাৰোঁ নমস্কাৰ গাইজ আজি মানে একচুৱেলি এনেকুৱা ভিডিঅ' ব্লগ নহয় মানে জাষ্ট কথা কেইটামান মনটোত খুদুৱাই আছে সেইটো কাৰণে মানে ভিডিঅ' দি বনালোঁ আৰু আপোনালোকেও সন্মত হয়নে মানে জনাবচোন কমেণ্টত মানে কি আপোনালোকে কি গম পাইছে যে জুবিন দাই ন্যায় পাবনে বাৰু সঠিক ন্যায় তেওঁ পাবনে মানে কিছুমান ক্ষেত্ৰত কিছুমান বস্তু দেখিলে মানে মাথা চাথা তিনদিনা যায় কিয়নো খং নুঠা মানুহৰ খংটো বহুত বেয়াকৈ উঠিলে এতিয়া মোৰ তেনেকৈ খং চং নুঠে গতিকে মানে বহুত বেয়া লাগিছে ন আমি কি হেৰাইছোঁ তো আমি বুজি পাওঁ যোনসকলে বাহিৰৰ মানুহে একচুৱেলি বুজি নাপাব আমি অসমীয়া বুজি পাওঁ যে জুবিন দা কি আৰু আমি হওক বা আমাতকৈ ডাঙৰ চামেই হওক মানে জুবিন দাৰ যেতিয়াৰ পৰা গান গাইছিলে 1992ৰ পৰাহে মানে মানুহে গান শুনিবলৈ লৈছিলে বা গান ভাল পাবলৈ তাৰ আগতো গান গাইছে কিন্তু মানে জুবিন দাৰ জেনেৰেশ্যনটো জুবিন দাই গোৱা বা আমাৰ শুনা জেনেৰেশ্যনটো আমাৰ আগৰ গতিকে বহুত বেলেগ গতিকে জুবিন দাই সেইটো এটা ৰেভলিউশ্যন আনিছিলে আমাৰ অসমত গতিকে এইকাৰণে মানে এতিয়া এনেকুৱা লাগিছে যে এতিয়া এটা এটাকৈ নিউজবিলাক ওলাই আছে বি খুৱাইছিলে কিবা কৰিছিলে আৰু তেওঁলোকে কৰিবলৈ ইমানখিনি সাহস কেনেকৈ পালে যে নেভাবিলে নেকি যে জুবিন কোন হয় আৰু জুবিন দা অসমৰ কোন হয় তেওঁ এবাৰো মনত নাভাবিলে যে তেওঁ যদি এনেকৈ আমি যদি মাৰি পেলাওঁ বা তেওঁ যদি নাইকিয়া হৈ যায় অসমৰ পৰা কি হ'ব তেওঁ বেমাৰ এটা হ'লেই মানুহ নিউজ কেনেকুৱা পোকৰত ঘূৰি ফুৰে আৰু সেই পোকৰত লাগি থকা কিটা সিদ্ধাৰ্থ কুকুৰ বুলি কৈছোঁ কুকুৰ বুলি ক'লেও বেয়া হ'ব ইয়াতকৈ যদি বেয়া আছে তেহেঁত গতিকে এতিয়া সমগ্ৰ অসমবাসী জ্বলি আছে যে ন্যায় লৈ পেলাই গোটেই অসমবাসী জ্বলি আছে এতিয়া আমি এটাই জানো এতিয়া জেলতে হওক বা তেওঁলোকক কাৰাগাৰতে হওক য'তেই নহওক তেওঁলোকক এতিয়া সোধপোছ কৰি আছে এটা তথ্য ওলাই আছে গতিকে সেইবোৰ নাজানো মুঠতে এইবোৰ কৰি এনেই টাইম পাছ কৰি তেওঁ মতে আইনমতে দণ্ডনীয় তেওঁলোকক দিবই তেওঁ আমাৰ জুবিন দা হৈছে আমাৰ অসমৰ মানুহ গতিকে অসমৰ মানুহ বুলি অসমৰ হাৰ্ট তেওঁ কলিজা আছিলে গতিকে তেওঁক এনেকৈ হত্যা কৰা মানুহক এনে কাঠগড়াত নি কিবা জেলত থৈ 10 বছৰ 20 বছৰ যাবজ্জীৱন জেল দিয়াটো আচলতে এইটো ভুলেই হৈছে ডাইৰেক্ট যেনেকৈ সিদিনাখন দুলীয়াজনত সৰু ছোৱালীজনীক বলৎকাৰ কৰাৰ ফলত যেনেকৈ সমগ্ৰ ৰাইজে মিলি পেলাই তেওঁক মৰিয়াই মাৰি পেলাই সেইটো উচিত সেনেকুৱা এইকেইটাক এনেকুৱা কাৰণ এহেঁতে জেলত যাবজ্জীৱনে হওক বা যিমানেই যি নহওক আৰু এটা কথা শিখা শৰ্মা বাইদেউ যোন লেখিকা তেওঁ এটা পোষ্ট কৰিছিলে মই সেইদিনাখন পাইছোঁ গতিকে মই স্ক্ৰীণত লগাই দিছোঁ বাৰু চাব গতিকে তেওঁ লিখিছে যে যদি তেওঁলোকৰ হাতত মানে আমাৰ CID হওক বা পুলিচৰ হাতত সঠিক তথ্য যদি তেওঁ যে মাৰিছে তাৰ কি প্ৰমাণ যদি দিব নোৱাৰে আদালতত গতিকে তেতিয়াতো তেওঁলোক বাচি যাব তেনেকৈ আমাৰ জোনমণি ৰাভা আছিলে অসম পুলিচৰ তেওঁতো আজিলৈকে ন্যায় নাপালে গতিকে তেওঁ ঘৰৰ মানুহ তেনেকৈয়ে থাকি গ'ল গতিকে কিছুমান বস্তু মানে থাকি গ'লে থাকি যায় এতিয়া জুবিন দা এতিয়া কিন্তু উত্তপ্ত হৈ আছে কাৰণে তেওঁ সেইটো চবেই বিচাৰি আছে যদি কাইলৈ পৰহিলে বা এবছৰৰ পিছত যদি তেওঁলোক মানিছোঁ 5 বছৰ জেল হ'ল বা 10 বছৰ জেল হ'ল মানুহ তেনেকৈ পাহৰি যাব ল'ব তেওঁলোকৰ বিলাক মানুহ চব কামত ব্যস্ত হৈ যোৱাৰ লগে লগে সকলোৱে কেছটো পাহৰি যাব ল'ব আৰু সেহেঁতে যদি পিছত যদি বেল লৈ পেলাই অসম এৰি যদি বাহিৰত যদি যায়গৈ আমি কোনোবাই কিবা গম পামনে কোনেও গম নাপাম আৰু তেওঁলোক তেনেকৈয়ে বাচি যাবগৈ গতিকে সেইটো হোৱাতকৈ ৰাইজৰ মানুহ ৰাইজেই বিচাৰ ল'বলৈ দিব লাগিছিলে একচুৱেলি আৰু কিমান বাচি থাকিব পুলিচ আৰু আদালতত জুবিন গাৰ্গ বা জুবিন গাৰ্গে হওক বা তেওঁ হেৰি কৰা দোষীসকলে হওক গতিকে আইনৰ দৃষ্টিটো সকলো ডাঙৰ কোন মহান কোন কি সেইটো নাচায় আদালতত এটাই বিচাৰিব যে সাক্ষীটো মেইন গতিকে যদি সাক্ষীটো যদি নোলাই যে তেওঁক বিপান কৰাই মাৰিছিলে বা এওঁলোকেই মাৰিছিলে তেতিয়াতো তেওঁলোকে শাস্তিও নাপাব হয়তো খুব বেছি কমকৈ হ'লেও পাব ধৰি লওক কিবা এটা অলপ পাব কিন্তু ইমানখিনি যদি নাপায়গৈ যদি কিন্তু তেওঁ আমাৰতো দাদাক মাৰিয়ে পেলালে কিন্তু তেওঁলোকৰ জেল হ'লে জানো তেওঁলোকৰ জুবিন দা আত্মাই বা আমাৰ অসমবাসীনো শান্তি পাব নাপায় তেওঁলোকে যেনেকৈ আমাৰ জুবিন দাক আমাৰ মাজৰ পৰা কাঢ়ি নিলে
তেওঁলোকো জীয়াই থকা কোনো যুক্তি নাইকিয়া কাৰণ এতিয়া গান শুনিবলৈ মন যে জুবিন দাৰ হওক গান এটা শুনিলে কিবা মনটো বেয়া লাগি যায় গতিকে কিমান একেখিনি গান এতিয়া শুনি 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 মন চন বেয়া লাগি গৈছেগে আৰু এতিয়া আমি আশা কৰো প্ৰত্যেক বছৰে যে নতুন থিয়েটাৰ এখন আহিব জুবিন দাৰ গান নতুন বছৰ বিহু জুবিন দাৰ গান বা প্ৰগ্ৰাম বুলিলে জুবিন দা গতিকে সেই যোনসকলে বোকা ডান্স কিবা কিবি জুবিন দাৰ হৈ নাছে তেওঁলোকে এতিয়া কাৰ বিহু চাব তেওঁলোকেতো বিহু চাবলৈ এতিয়া মেইন মানুহজনেই প্ৰগ্ৰাম নাইকিয়া কাৰ বিহু চাব তেনেকুৱা ধৰণৰ কথা আৰু বহুত প্ৰশ্ন আছে মই আপোনালোকক কথা পাতি আছো বাৰু নেকি আজি মানে সেইখিনিয়ে কথা আৰু কোনে কোনে মোৰ লগত মানে একমত তেওঁলোকে কমেণ্টত প্লিজ জনাব নাপাহৰিব আৰু ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিব যে তেওঁলোকৰ শাস্তি এটাই হ'ব লাগে মৃত্যু হ'ব লাগে বাকি একো নাজানো আমি কাৰণ অসমৰ পৰা তেওঁ কি হেৰুৱাইছে তেওঁলোকে বুজি নাপাব অসমবাসীয়ে বুজি পাইছো আমি কি হেৰুৱাইছো গতিকে ইমানখিনি খংটো মানুহৰ মনত চবৰে বুঢ়া ডেকা সৰু চবৰে মনত এটাই খালি যে জুবিন দা ন্যায় পাব নাপায় এতিয়া ন্যায়টো পালেও তেওঁলোকৰ মৃত্যুৱে হ'ব লাগিব বাকি নহয় আৰু আমি যাতে আদালতত গ'ল কিবা হ'ল এইবিলাকৰ পিছত যাতে মানুহে পাহৰি যাব নালাগে যে ইয়াৰ উচিত উলিয়াবই লাগিব উচিত তদন্ত হৈ আছে বাৰু এইবিলাক হৈ থাকিব কেইদিনলৈ আকৌ পিছত হেৰি হৈ যাব পাহৰি যোৱা যে জুনমণি আভা ইমান কিবা পালে একো তদন্ত উলিয়াব নাপাৰিল তেনেকেই তেওঁ গুচি গ'লগে বেলেগ বেলেগ কিবা কিবি আঁচনি কিবা দলং ওপেনিং কিবা কিবি কৰি মেলি এইবিলাক চব পাহৰাই দিলে যাতে জুবিন দাৰ ক্ষেত্ৰত যাতে সেইটো নহওক সেইটোহে মেইন কথা মই কৈছো যে জুবিন দাৰ ক্ষেত্ৰত যাতে এইটো নহয় যে কিবা কিবি আঁচনি কিবা কিবি এইবিলাক কৰি যাতে ৰাইজে যাতে পাহৰি নাযায় যে জুবিন দাৰ কেছটো কি হ'ল এতিয়ালৈকেতো বহুত কিবা কিবি তথ্য এটা এটাকে ওলাই থাকিব এতিয়া গোটেই খোপাকে ধৰি খুব ঠিকছে দিব লাগে অমৃত প্ৰভা কিবা কিবিলাক দেখিলেই খং উঠে এইবিলাকক গতিকে সেয়াই আৰু তেনেকে কৈ আছো ৰ'ব অলপ মাথা চাথা বেয়া হৈ যায় বুজিছেনে ভাবিলেই বেয়া লাগে আৰু গান চান শুনিবলৈতো মন নোযোৱা হৈ গৈছে এতিয়া মানে শুনিলেই তেওঁলৈ মনত পৰে বা ফটোখন দেখিলেই তেওঁলৈ এতিয়া যদিয়ে যাওঁ এইবাৰ পূজা চালো সকলো পূজা চোৱা নহয় এইবাৰ পূজা শুনিলো লাইফত ফাৰ্ষ্ট টাইম এইবাৰ পূজা শুনিলো কিয়নো প্ৰত্যেকটো মণ্ডপতে তেওঁ শ্ৰদ্ধাঞ্জলি এখন ফটো আছে দেখি একদম পূজা মণ্ডপত সোমোৱাৰ আগতেও মানুহে তেওঁকে সেৱা কৰিছে ময়ো কৰিছো আৰু 2 নম্বৰতে একদম সকলো পূজা মণ্ডপৰ আগতে ঢাক কিবা কিবি এইবিলাক দেৱীমাৰ গান এইবাৰ সকলোতে মায়াবিনী হওক বা জুবিন দাৰ অন্য গান গতিকে জুবিন দাৰ সকলো পূজা মণ্ডপত এইবাৰ গান শুনিলো পূজা শুনিলো একচুৱেলি অসমবাসীয়ে এবাৰ পূজা শুনিলে পূজা নাচালে এবাৰ পূজা শুনিলে আৰু মায়াবিনী গীতটি প্ৰাৰ্থনা হৈ গ'ল গতিকে এইটো প্ৰাৰ্থনা হৈয়ে থাকিব আৰু প্ৰাৰ্থনা হৈ আমাৰ মনত সদায় থাকিব গতিকে ইমানখিনি আৰু ভিডিঅ'টো মানে সেইটো হিচাপে বনাইছো আৰু বহুতখিনি কথা আছে এতিয়া ইমান পেলপেলাই থাকিবলৈও মন নাযায় আৰু কিমান আৰু এতিয়া শিকোৱা আৰু কিছুমান মনত খুদুৱাই আছিলে কাৰণে মই ভিডিঅ'টো বনালো মানে হয়নে আপোনালোকো একমত নে মোৰ মতে যে তেওঁলোকে পুলিচৰ ন্যায় লৈ পেলাই তেওঁলোকে যে যদি জেলত যাৱজ্জীৱন যদি কাৰাগাৰ হয় তেওঁলোক আপোনালোক সুখী নে বা জুবিন দাৰ আত্মা এনেকে শান্তি পাব নে সেইটো লৈহে মই ভিডিঅ'টো বনাইছো আৰু বহুতে কিবা কি এতিয়া কৈ আছে কৈ থাকক কিন্তু আমি এটাই জানো জুবিন দাৰ যেনেকে আমাৰ মাজৰ পৰা নাইকিয়া হ'ল তেওঁলোকো যাতে নাইকিয়া হ'ব লাগিব সেইটোৱে বিচাৰো গতিকে ইমানেই আৰু একমত বিলাকে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবচোন ভিডিঅ'টো